মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই দেখুৱাম ক্লাছ 6ৰ 7 নম্বৰ চেপ্টাৰ ৱেডাৰ এণ্ড ক্লাইমেট বতৰ আৰু জলবায়ু চেপ্টাৰৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে। গতিকে সকলোৱে ভিডিঅ'টো ভালকৈ শেষলৈকে চাবা আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। 1 নম্বৰ প্ৰশ্ন, আনসাৰ ভেৰি ব্ৰিফলি, অতি চমুকৈ উত্তৰ দিয়া। তো এই নম্বৰ প্ৰশ্নটো আছিলে হোৱাট ইজ কল্ড ৱেডাৰ, অৰ্থাৎ বতৰ কাক বোলে। তো ইয়াৰ উত্তৰটো হ'ল দ্য ৱেডাৰ অফ এ প্লেচ ইজ দ্য ডেইলি কণ্ডিশ্যন ইন দ্য এটমছফিয়াৰ কজড বাই এটমছফেৰিক টেম্পাৰেচাৰ, হিউমিডিটি, ৰেইনফল, উইণ্ড স্পীড। অৰ্থাৎ বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাক সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, হোৱাট ইজ কল্ড ক্লাইমেট, জলবায়ু কাক বোলে। আনসাৰটো হ'ব ক্লাইমেট ইজ দ্য লং টাৰ্ম পেটাৰ্ণ অফ ৱেডাৰ কণ্ডিশ্যনছ ইন এনি ৰিজন। অৰ্থাৎ জলবায়ু হৈছে যিকোনো অঞ্চলৰ বতৰৰ অৱস্থাৰ দীৰ্ঘম্যাদী আৰ্হি। 3 নম্বৰ প্ৰশ্ন, নেইম 3 ফেক্টৰ্ছ অফ ৱেডাৰ, বতৰৰ 3টা কাৰকৰ নাম লিখা। তো 3টা কাৰক হ'ব এটমছফেৰিক টেম্পাৰেচাৰ, হিউমিডিটি, উইণ্ড ডিৰেকশ্যন এণ্ড স্পীড। অৰ্থাৎ বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বতাহৰ গতি আদি। তাৰ পিছৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো আছিলে যে হাউ মেনি ছিজনছ আৰ এক্সপেৰিয়েঞ্চড ইন এ ইয়াৰ ইন আছাম অন দ্য বেচিছ অফ ক্লাইমেট এণ্ড হোৱাট আৰ দে। জলবায়ুৰ ভিত্তিত অসমৰ বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি। তো কিতাপত আছে 4টা, সেইকাৰণে মই 4টাই লিখিছোঁ। 4 ছিজনছ এক্সপেৰিয়েঞ্চড ইন এ ইয়াৰ ইন আছাম, দিজ আৰ ছামাৰ, ৰেইনি ছিজন, অটাম এণ্ড উইণ্টাৰ। এই 4টা ছিজন অসমত অনুভূত হয়। অৰ্থাৎ এই 4টা হ'ল গ্ৰীষ্মকাল, বৰ্ষাকাল, শৰৎকাল আৰু শীতকাল। 2 নম্বৰ প্ৰশ্নটো হ'ল ৰাইট দ্য ডিফাৰেন্স বিটুইন ৱেডাৰ এণ্ড ক্লাইমেট, বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা। ৱেডাৰ ইজ এ এটমছফেৰিক কণ্ডিশ্যনছ অফ এট এ স্পেচিফিক প্লেচ এণ্ড টাইম, ইট চেঞ্জেছ কুইকলি। Climate is the average weather conditions in a place over a long period of time, it changes slowly. অৰ্থাৎ বতৰ কোনো সময়ত কোনো এখন ঠাইৰ বায়ুমণ্ডলীয় অৱস্থাক বুজায়, ই সোনকালে পৰিৱৰ্তন হয়। জলবায়ু কোনো ঠাইৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক বুজায়, ই লাহে লাহে পৰিৱৰ্তন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ডাৰ্কেন দ্য চাৰ্কেল অফ দ্য কাৰেক্ট আনসাৰ। অৰ্থাৎ এই 4টা অপশ্যনৰ পৰা যিটো শুদ্ধ, এইটো ছাইডত যে ABCD আছে সেইটো ডাৰ্ক কৰিব লাগে। 1 নম্বৰ প্ৰশ্ন, ৱেয়াৰ আৰ দ্য টেম্পাৰেচাৰ ৰিজিয়নছ অফ দ্য আৰ্থ লোকেটেড। তো অপশ্যনবিলাক আছিলে নৰ্থ পোলাৰ ৰিজিয়ন, সাউথ ইকুইটৰিয়েল ৰিজিয়ন, নৰ্থ এণ্ড সাউথ অফ দ্য ইকুইটৰিয়েল ৰিজিয়ন ৰেছপেক্টিভলি। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নৰ্থ এণ্ড সাউথ অফ দ্য ইকুইটৰিয়েল ৰিজিয়ন ৰেছপেক্টিভলি। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে হুইচ ইজ দ্য খাৰিফ ক্ৰপ, পেডি, মাষ্টাৰ্ড, পটেটোজ, হুইট। তো ইয়াতে খাৰিফ শস্য হ'ল পেডি বা ধান, এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন এ। তাৰপিছত 2টা খালী ঠাই আছিলে, তো সেইকেইটা চাওঁ যে ফিল ইন দ্য ব্লেংকছ, দ্য এভাৰেজ ৱেডাৰ পেটাৰ্ণ টেকেন অভাৰ এ লং টাইম ইজ কল্ড, এইটো হ'ব ক্লাইমেট, জলবায়ু। আছাম ৰিচিভছ হেভি ৰেইনছ ডিউৰিং দ্য মনচুন ছিজন ডিউ টু। অৰ্থাৎ অসমত ধাৰাসাৰ বৰষুণ হয় বাৰিষা কালত, সেইটো কিয় হয় তাৰ কাৰণটো হ'ল মনচুন উইণ্ডছ বা মৌচুমী বতাহৰ কাৰণে। তো এ নম্বৰৰ উত্তৰ হ'ল ক্লাইমেট আৰু বি নম্বৰৰ মনচুন উইণ্ডছ। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ভিডিঅ'। থেংক ইউ।